Welcome to SMS e-classroom. This is Jyotimay Kolita. আজিৰ এই ভিডিঅ'টোত মই ত্ৰিকোণমিতিৰ লগত জড়িত আৰু এটা চেপ্টাৰ ষ্টাৰ্ট কৰিব ওলাইছো। তো চেপ্টাৰটোৰ নাম হৈছে ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ। Some applications of trigonometry. ইয়াৰ আগতে মই চেপ্টাৰ নম্বৰ 8 টো সলভ কৰিছিলো অৰ্থাৎ ত্ৰিকোণমিতি। তো সেই চেপ্টাৰটো অৰ্থাৎ 8 নম্বৰ চেপ্টাৰ আৰু 9 নম্বৰ চেপ্টাৰটোৰ মাজত ডিফাৰেন্স কি? তো মেইনলি আমাৰ চেপ্টাৰ নম্বৰ 8 টো আছিল trigonometry introduction part 2 আৰু এই চেপ্টাৰটো হৈছে আমাৰ trigonometry কিছুমান প্ৰয়োগ। বেসিক্যালি আমাৰ এই চেপ্টাৰটো উচ্চতা আৰু দূৰত্বৰ লগত জড়িত। এই চেপ্টাৰটোত আমি কিছুমান ফৰ্মুলা বা আইডেন্টিটি ইউজ কৰি যিকোনো অবজেক্ট এটাৰ উচ্চতা বা দূৰত্ব উলিয়াব পাৰো। তো মই এটা এক্সাম্পলৰ সৈতে বুজাই দিছো যে আমি এই চেপ্টাৰটোত কেনেকুৱা ধৰণৰ কোৱেশ্চন সলভ কৰিম। তো আমি ধৰি ললো যে ইয়াতে মানুহ এজন থিয় হৈ আছে। তো আমি যিকোনো মানে অবজেক্ট তো আমি ইয়াতে ধৰি ললো এ পইণ্ট। তো আমাৰ চকুৰ পৰাহে আমি যিমান এংগেল হ'ব এটা আমি চকুৰ পৰাহে ল'ম। তো দেখুৱালে বুজি পাবা। তো ইয়াতে এটা আমাৰ অবজেক্ট আছে, ধৰা হল ইয়াতে এখন খিৰিকী আছে, খিৰিকী এখন আছে। তো আমাৰ এই চকুৰ পৰা সমান্তৰালভাৱে আমাৰ যিডাল ৰেখা থাকিব সেইডালক আমি কম হৰাইজন্টেল লাইন অৰ্থাৎ অনুভূমিক সমতা। তাৰপিছত আমাৰ ইয়াতে যোনটো ধৰা আমাৰ অবজেক্ট আছে, আমি যোনটো আমাৰ চকুৰ পৰা আমাৰ দেখা পাম এই অবজেক্টটো, তো এই উচ্চতাটো আমাৰ ভাৰ্টিকেল লাইন। তো এই ডিসটেন্সটো আমাৰ সদায় পাৰপেন্ডিকুলাৰ। তো আমি এইখিনি ভাৰ্টিকেল ডিসটেন্স বুলি কওঁ। তো আমি এই পইণ্টটো ধৰি ললো ভূমিলৈকে, এইটো বি বুলি ধৰি ললো আৰু এইটোক আমি সি নাম দিলো অবজেক্টটোৰ। তাৰপিছত আমি ধৰি ললো ইয়াতে এডাল ইমাজিনাৰী লাইন আমি ধৰি ললো। তো ধৰি ললো এই লাইন ডালে আমাৰ চকুৰ লগত 30 ডিগ্ৰী এংগেল কৰিছে, 30 ডিগ্ৰী। তো আমি ধৰি ললো যে এসি আমাক দিয়া আছে, জাস্ট ধৰি লৈছো 10 সেন্টিমিটাৰ দিয়া আছে আৰু। তাৰপিছত আমি বিসি উলিয়াব লাগে, অৰ্থাৎ এই অবজেক্টটোৰ পৰা আমাৰ ভূমিলৈকে এই পইণ্টলৈকে আমাৰ যিমানখিনি ডিসটেন্স হয় আমি খিনি উলিয়াব লাগে। তো এতিয়া চোৱা আমাৰ এই সমকোণী ত্ৰিভুজটো এইটো যেটো 90 ডিগ্ৰী, তো এইটো এটা সমকোণী ত্ৰিভুজ। তো আমাক কি দিয়া আছে? এসি দিয়া আছে আৰু এই এংগেলটো দিয়া আছে যাৰ সহায়ত আমি বিসি উলিয়াব লাগে। তো আমাৰ আগৰ চেপ্টাৰটোত চোৱা ত্ৰিকোণমিতি চেপ্টাৰটোত আমাৰ এটা ত্ৰিভুজৰ যিকোনো দুডাল বাহু আমাক দিয়া থাকে। তো আমাক যেতিয়া দুডাল বাহু দিয়া আছিল তেতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰি তৃতীয় বাহুডালৰ মাপ উলিয়াই লৈছিলো আৰু তাৰ সহায়ত আমি বাকিবিলাক ত্ৰিকোণমিতিক ফাংচন উলিয়াইছিলো, যেনেকুৱা সাইন থিটা হওক কস থিটা হওক যিকোনো কোণবিলাক আমি উলিয়াব পাৰিছিলো যেহেতু আমাক দুডাল বাহু দিয়া আছিল। কিন্তু ইয়াতে আমাক অকল এটা এংগেল আছে আৰু আমাক কৰ্ণডাল দিয়া হৈ আছে। তো আমি এতিয়া কেনেকৈ সলভ কৰিম এইটো, যেহেতু আমি বিসি উলিয়াব লাগে। তো আমি যেহেতু বিসি ডাল উলিয়াব লাগে, তো আমি বিসি ধৰি ললো x সেন্টিমিটাৰ। তো আৰু বাকি যি দিয়া আছে এইখিনি লিখি লোৱা। আমাক এসি দিয়া আছে, এসি ইকুয়াল টু 10 সেন্টিমিটাৰ আৰু আমাৰ এংগেল এ ইকুয়াল টু আমাক দিয়া আছে 30 সূক্ষ্ম কোণ। তো আমাৰ কৰ্ণ আৰু লম্বৰ লগত জড়িত ত্ৰিকোণমিতিক ফাংচন কোনটো আছিল? সাইন থিটা। সাইন থিটাত আমাৰ কি হয়? লম্ব বাই কৰ্ণ। তো আমি সেইটো ইউজ কৰিম। আগতে আমি ডাইৰেক্টলি বহাব লাগিছিল, এতিয়া আমি উলটাকে ভাবিব লাগিব যেহেতু আমাক এংগেল দিয়া আছে। তো আমি যেহেতু এইটো এংগেল দিয়া আছে, তো আমাৰ সাইন এ অৰ্থাৎ এইটো মানে আমি কি লিখিম? সাইন এ এই সূক্ষ্ম কোণটোৰ সাপেক্ষে আমাৰ সাইন এ কিমান হ'ব? লম্ব অৰ্থাৎ বিসি বাই এসি কৰ্ণ। তো সাইন এ ইকুয়াল টু আমাৰ হৈছে 30 ডিগ্ৰী বহুৱাই দিয়া আৰু বিসি মানে আমি ধৰি লৈছো x আৰু এসি টো দিয়া আছে 10। তো সাইন 30 মানে আমাৰ কিমান হয়? হাফ আৰু 10 টো ইফালে মাল্টিপ্লাই কৰি দিয়া x। তো আমাৰ x ইকুয়াল টু কিমান আহি গল? 5 সেন্টিমিটাৰ। তো বুজি পালা কেনেকৈ উলিয়াব লাগে? তো সেই চেপ্টাৰটোৰ লগত এই চেপ্টাৰটোৰ অলপ ডিফাৰেন্স ধৰিব পাৰিছা? তো আগৰ চেপ্টাৰটোত আমাৰ যোনটো ৰাইট এংগল ট্ৰায়াঙ্গল থাকে তাত আমাৰ যিকোনো দুটা সাইড দিয়া থাকে আৰু আমি পাইথাগোৰাছৰ সহায়ত
মানে উপবাদ্যৰ সহায়ত আমি থাৰ্ড সাইডটো উলিয়াই লওঁ তাৰপিছত আমাৰ যিবিলাক আমাৰ উলিয়াব লাগে বাকিবিলাক আমি ভ্যালু উলিয়াই দিওঁ লাইক sin থিটা cos থিটা tan থিটা যি উলিয়াব লাগে কিন্তু ইয়াতে তিনিডাল বাহু আমাৰ থাকাৰ উপৰিও আমাৰ ইয়াতে এটা এংগেল দিয়া থাকিব অৰ্থাৎ আমাৰ মুঠতে চাৰিটা ভ্যালু দিয়া থাকে চাৰিটা ভ্যালু মানে আমাৰ মেনশন থাকে একচুয়ালি তাৰ ভিতৰত আমাক কোৱেশ্চনত দুটা দিয়া থাকিব যিকোনো হয় এডাল বাহু দিয়া থাকিব এংগেল দিয়া থাকিব এটা তাৰ সহায়ত আমি বাকি যিবিলাক ভ্যালু উলিয়াব পাৰি সেইবিলাক উলিয়াব লাগিব হয় সাইড বা এই উচ্চতা বা আমাৰ এইডালৰ অনুভূমিক সমতাৰ ডিসটেন্সটো উলিয়াব লাগিব আৰু ইয়াতে এটা কথা মনত ৰাখিবা এই নামবিলাক মনত ৰাখিবা এই আমাৰ চকুৰ পৰা আমাৰ যোনটো এই ভূমিৰ সমান্তৰালভাৱে থাকে আমি এইডালক অনুভূমিক সমতা বুলি কওঁ আৰু এইটো আমাৰ যে এই চকুৰ পৰা যোনটো অবজেক্ট সেই দূৰত্বখিনিক আমি কওঁ নিৰীক্ষণ ৰেখা তো নামবিলাক মনত ৰাখিবা আৰু এই চেপ্টাৰটোত দুটা ইম্পৰ্টেন্ট নাম যোনটো আমি এতিয়ালৈকে মেনশন কৰা নাই সেই দুটাৰ ওপৰতে আমি সব কোৱেশ্চন সলভ কৰিব লাগিব এটা হৈছে আমাৰ উত্থন কোণ অৰ্থাৎ angle of elevation আৰু এটা হৈছে আমাৰ পতন কোণ angle of depression তো এই দুটা সহায়তে আমি সব কোৱেশ্চন সলভ কৰিব লাগিব যা জানিব লাগিব যে কত উত্থন কোণ ক্ৰিয়েট হৈছে বা কত পতন কোণ ক্ৰিয়েট হৈছে তো তাৰ আগতে আমি জানিব লাগিল যে উত্থন কোণ আৰু পতন কোণ কি হয় তো প্ৰথমতে আমি উত্থন কোণ সম্পৰ্কে জানিম উত্থন কোণ একচুয়ালি কি হয় তো এই কোণবিলাক বেলেগ একো নাই আমাৰ আই কন্টাক্ট দি সৃষ্টি হোৱা কোণহে হয় মানে আমাৰ চকুৰ পৰা বস্তুটো আমি কলৈকে অবজেক্টটো কলৈকে চাইছো তো সেই হিচাপতে আমাৰ উত্থন কোণ বা পতন কোণৰ সৃষ্টি হয় অৰ্থাৎ আমাৰ আই কন্টাক্টৰ ওপৰতহে ডিপেন্ড কৰে তো প্ৰথমতে আমি ধৰি ললো AB ভূমি তো এংগলটো যেটা আমাৰ চকুৰ পৰা ষ্টাৰ্ট হ'ব তো আমি ধৰি ললো ইয়াতে মানুহজন থিয় হৈ আছে য'ত এইটো চকুৰ পৰা এইখিনি ভূমি এই ডিসটেন্সটোক আমি ভূমি বুলি কৈছো অনুভূমিক সমতা আৰু ধৰি ললো আমি ইয়াতে এটা অবজেক্ট আছে কাইট এখন আছে তে অবজেক্টটো ইয়াতে আছে তো আমি এই পইণ্টটো ধৰি ললো C বুলি যেটো আমাৰ এই অবজেক্টৰ মাজৰ ডিসটেন্স কিনে আমি পাৰপেন্ডিকুলাৰ বুলি লও তো ধৰি ললো আমি এই A পইণ্টত থিয় হৈ আমি এই কাইটখন চাই আছো অৰ্থাৎ এই অবজেক্টটোলৈ চাই আছো তো আমাৰ এই A পইণ্টৰ পৰা এই C পইণ্টলৈ এইটো কি বুলি কয় আমাৰ লাইন অফ সাইট অৰ্থাৎ নিৰীক্ষণ ৰেখা তো আমাৰ যোনডাল হৰিজেন্টাল লাইন অৰ্থাৎ আমি যিডাল ভূমি বুলি ধৰি লৈছো আৰু যোনডাল আমাৰ নিৰীক্ষণ ৰেখা তাৰ মাজত যোনটো এংগল আমাৰ ক্ৰিয়েট হৈছে অৰ্থাৎ এইটো যদি থিটা হয় তো আমি এইটোকে কম উত্থন কোণ বুলি কম তো এতিয়াতো এটা আইডিয়া কৰি ল'ব পাৰা যে উত্থন কোণ কেতিয়া হ'ব যেতিয়া আমি বস্তু এটা ওপৰৰ ফালে চাম ওপৰৰ মানে এফালে থকা বস্তু এটা যেতিয়া চাম তেতিয়া উত্থন কোণটো সৃষ্টি হ'ব তো নেক্সটটো আমাৰ হ'ল পতন কোণ angle of depression তো ইটো তাৰ অপোজিট তো আমি ধৰি ললো আমি এটা হাইটত আছো এইখিনি মানত তো তাৰ পৰা আমি ইয়াতে থিয় হৈ আছো তো ইয়াতে এটা অবজেক্ট আছে আমাৰ গ্ৰাউণ্ডত তো ধৰি ললো আমাৰ গ্ৰাউণ্ড ইটো AB তো ইয়াতে আমাৰ এটা অবজেক্ট আছে তো যেতিয়া আমি এই চকুটোৰ পৰা আমি ইয়ালে এই বস্তুটো ইয়াতে চাম তো এইখিনিক আমি কি কম নিৰীক্ষণ ৰেখা অৰ্থাৎ লাইন অফ সাইট তো এতিয়া ইয়াতে যদি আমি অনুভূমিক সমতা এডাল মানে ইমাজিন কৰিলো তো এই এংগলটোকে আমি কি বুলি কম পতন কোণ য'ত আমি ওপৰত থিয় হৈ আছো আৰু আমাৰ অবজেক্টটো তলত আছে তো ডিফাৰেন্সটো ইটোৱে যেতিয়া আমি তলত থাকো অৰ্থাৎ আমাৰ বস্তুটো অবজেক্টটো আমাৰ পৰা অলপ ওপৰত থাকে তেতিয়া যেতিয়া আমি অবজেক্টটোলৈ চাম তেতিয়া আমাৰ এই থিটাটোক কম এংগলটো উত্থন কোণ আৰু যেতিয়া আমি ওপৰত থাকি পেলে বস্তু এটা অবজেক্ট যেতিয়া আমাৰ তলত থাকিব তেতিয়া যেতিয়া আমি চাম তেতিয়া এই আমাৰ এংগলটো যোনটো আমাৰ নিৰীক্ষণ ৰেখা আৰু অনুভূমিক সমতাৰ মাজত সৃষ্টি হ'ব সেই এংগলটোক আমি কম
পতন কোণ অৰ্থাৎ এংগল অফ ডিপ্ৰেশ্যন তো এই দুটাৰ সহায়তে আমি কোৱেশ্চনবোৰ চিনাক্ত কৰিব লাগিব আৰু এই দুটাৰ হেল্প লৈ আমি সব কোৱেশ্চন সলভ কৰিম তো আশা কৰোঁ তোমালোকে আজি চেপ্টাৰটোৰ ইন্ট্ৰডাকচন পাৰ্টটো ভালদৰে বুজি পাইছা যদি কিবা ডাউট থাকে তোমালোকে মোক কমেন্ট কৰি জনাবা আৰু নেক্সট ভিডিঅ'ত আমি এক্সাৰসাইজৰ কোৱেশ্চনবোৰ সলভ কৰিম তো ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ